নগাঁৱৰ বেঙেনাআটী গান্ধীনগৰত উত্তপ্ত পৰিস্থিতি। এগৰাকী মাতৃয়ে জন্ম দিয়া যমজ সন্তানৰ এটি 10,000 টকাৰ বিনিময়ত বিক্ৰী কৰাৰ বিপৰীতে আন এটি নৱজাতকক পুতি থোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। ঘটনা সংঘটিত কৰা মহিলাগৰাকীৰ নাম ফাতিমা বেগম বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে বিষয়টো জানিব পাৰি খবৰ দিয়ে আৰক্ষীক। ইতিমধ্যে নগাঁও আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। মহিলাগৰাকী গান্ধীনগৰৰ ইষ্টাৰা বেগম উপাধিৰ এজন লোকৰ ভাড়াঘৰত ভাড়াতীয়া হিচাপে দীৰ্ঘদিন আছিল। এই ঘটনাই সমগ্ৰ নগাঁৱৰ বেঙেনাআটী গান্ধীনগৰতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ফাতিমা কি? ফাতিমা বেগম। বাচ্চা কি হল? বাচ্চা আপনি দুটা বাচ্চা জন্ম দিছিলে, কেতিয়া দিছিলে? শনিবাৰে। যোৱা শনিবাৰে। কি হল বাচ্চা কেইটা? শনিবাৰে নহয়, বুধবাৰে। কি হল বাচ্চা কেইটা এতিয়া? বাচ্চা মানে ধৰক দুটা হৈছে। এতিয়া মোক গিৰকো ফোন ৰিচিভ নকৰে, নাহে। এটা বাচ্চা মই দি দিছো বেলেগক। কাক দিছে? মানে বেলেগ মানুহে ধৰক লৈ গৈছে। বেছি দিছে নেকি? বেছি দিয়া নহয়, মানে কি এনেকুৱা সিহঁতে মানে মোক ট্ৰিটমেণ্ট কৰিবলৈ টকা দিছে। ল'ৰা দুটা। আৰু ইটো ল'ৰা আৰু এটা ল'ৰা কালি ৰাতি 1টা বজাত ঢুকাইছে। কি হল এতিয়া সেই বাচ্চাটো? সেই বাচ্চাটো ধৰক এতিয়া কি হ'ল মানে মোৰ ভণ্টিজনী যে আছে যে, আমাৰ ঘৰত মতা মানুহ কোনো নাই। তাইৰ মাথাত একো খেলা নাই। তাই নি পেলাই কাকো মানে নোকোৱাকে নোহোৱাকে নি পেলাই পুতি থৈছে বোলে। ক'ত পুতিছে? এইফালে বোলে ক'ত জংঘলত বোলে পুতি থৈছে। বাচ্চাটো কেনেকে মৰিলে? কেনেকে মৰিলে মানে আজি 3 দিন ধৰি ৰাতি হলে নহয়, দিনত হলে শুই থাকে, ৰাতি হলে কান্দে। আপুনি বাচ্চাটো কোন জেগাত দিছে? ইটো বাচ্চা এইটো বাচ্চাটো চৰত নিছে। চৰত কোন চৰ? কি চৰটো নাম আছিলে? কি নাম নাছিলে? ক'ৰ পৰা নিছে? হস্পিটেলৰ পৰা নে ঘৰৰ পৰা? ঘৰৰ পৰা নিছে। কি নাম? যাক দিছে বাচ্চাটো কি নাম? নাম কি আছে? হস্পিটেলত জন্ম হৈছিল নেকি? নহয়, ঘৰত হৈছে। আপোনাৰ নাম কি? আপোনাৰ? মোৰ নাম ফাতেমা। আৰু আপোনাৰ হাজবেণ্ডৰ লগত কি এৰাৰি হৈছে নেকি? এৰি মানে সি মানে ধৰক এৰি দিব বুলি কৈ আছে। ইয়াত আহিছিলে, আহি পেলাই মোক ৰুম চুম লৈ দি থৈ গৈছে। ধৰক আপুনি জানেনে নাই যে বাচ্চা এনেকে দি দিয়াটো আইনমতে দণ্ডনীয়? আপুনি জানেনে নাই সেইটো কথা? বাইদেউতে কি কম, মই জানিলে আৰু তেনেকুৱা ভুলটো নকৰো। আৰু আপোনাৰ এটা বাচ্চা যে মৰিছে বুলি কৈছে, সেই বাচ্চাটো কাকো ৰাইজক নজনোৱাকে আপুনি পুতি দিছে তেনেকে? মই পুতা নাই, মানে মোৰ ভণ্টিয়ে মানে। কি নাম আপোনাৰ ভণ্টিৰ নাম? হাচিনা বেগম। বাচ্চাটো ক'ত দিছে আপুনি? কোন চৰত দিছে বাচ্চাটো? চৰক বাইদেউ মোৰ নাম নাজানো মানুহে। নাম আপুনি কেনেকে চিনি পালে যদি নাম নাজানে? বেলেগে দিছে, মানে বেলেগে চিনাকি কৈছে দুটা। বাচ্চাটো কিয় দিলে? বাচ্চাটো কিয় দি দিছে? এতিয়া তাই কৈছে দুটা ৰাখিব নোৱাৰে। মই কৈছো এটা মই ৰাখো, মোৰ ল'ৰা ছোৱালী নাইকিয়া। মোৰ মানুহজনে আগতে খাইছিলো, এতিয়া নাখাও। ৰোজা যোৱাৰ পৰা মই নাই খোৱা, আগতে খাইছো। বাচ্চাটো ক'ত পুতিলে? কালি ৰাতি যে ঢুকাইছে বাচ্চাটো ক'ত পেলাই দিলে? এই পিছপিনে পেলাই দিছে নে পুতি দিছে? পুতা নাই। বাচ্চাটো কাৰ থ্ৰুৱেদি দিছে? আপুনি কাৰ জৰিয়তে বাচ্চাটো চৰত দিছে? এই বেলেগে কি নাম? যাৰ জৰিয়তে দিছে কাৰণ কি নাম? পাৰবিন। পাৰবিন। ক'ত ঘৰ পাৰবিনৰ? ইয়াতে মানে কোন ঠাই? বেঙেনাআটী। ক'ত ঘৰ? বেঙেনাআটী। না যেন পাৰবিন বাৰী নৈ। এই লৈ লৈছো প্ৰটেষ্ট লৈ। মিটিঙৰ সময়ত গৈ পেলাই হঠাতে ফোন কৰিছে। বাচ্চা কি কৰিছে? বাচ্চা ঢুকাইছে, পথাৰত নি পেলাই পুতি থৈছে। বাচ্চা ঢুকাইছে যদি পথাৰত নি পেলাই কিয় পুতিব? তাৰপিছত কথাটো অলপ আমাৰ সন্দেহ হৈছে, ক'ত থাকে কি বিষয়। তাৰপিছত ক'লে এনেকুৱা কথা, এই ইষ্টাৰৰ ঘৰত বোলে ভাড়া থাকে। পিছত তাত আমাৰ সমাজৰ 4-5জন মানুহ আছিলে, বহি পেলাই কথা পাতি আছিলো। কিবা এটা মিটিং আছিলে আমাৰ। মিটিং থকাৰ পিছত কি কৰিলো, লগে লগে গৈ পেলাই মই কৈছো বাচ্চাটো যেনেকে ঢুকাইছে বুলি কৈছা, এইটো বিষয়ে এটা তদন্ত হ'ব লাগে। আইনী প্ৰক্ৰিয়াৰে তদন্ত হওক। যদি বাচ্চাটো বৈধই আছিলে তেনেহলে পথাৰত পুতাৰ কোনো কথাই নাই আমাৰ মতে। তাৰপিছত এই বিষয়টো কৈছো জানাজা দিয়ক, কি কৰে কৰক, কিন্তু মতলব এটাই কথাই, বাচ্চাটো আৰু এটা বাচ্চা বিক্ৰী কৰা বুলি কৈছে। সেইটো কথা বিক্ৰী ক'ত কৰিছে সেইটো মই টুইন বেবী জন্ম হৈছিলে। তাৰপিছত বেঙেনাআটী।
আৰু কোনে যিগৰাকী মহিলা এই কামটো কৰিছে, কি নাম মহিলাগৰাকী? নাম ক'ব নোৱাৰো, এই দুয়োগৰাকী বায়েক ভনীয়েক দুয়োগৰাকী আছে, দুয়োগৰাকী ক'ব পাৰিব। কিমান টকাৰ বিনিময়ত বাচ্ছাটো বেচিছে? সিহঁতক কোৱা মতে 10,000 টকা বেচিছে নেকি, 10,000 টকা। তাৰপিছত কথা হৈছে সেইটো কথা ক'ব নোৱাৰো, কিহৰ কাৰণে বেচিছে সেইটো কথা ক'ব নোৱাৰো। তাৰপিছত কথা হৈছে বাচ্ছাটো যে ঢুকাইছে, বাচ্ছাটো নি পেলাই পথাৰত মেটেকাৰ তলত কিয় পুতিলে, কথা হৈছে সেইটো আমাৰ আইনী প্ৰক্ৰিয়াৰে তদন্ত কৰি পেলাই উচিত শাস্তি বিহিব লাগিব। কাৰণ নহলে এটা বাচ্ছা, আমাৰ সন্দেহ হৈছে ৰাইজৰ এইটো নিশ্চয় এটা মাৰ্ডাৰ কৰিছে, আৰু সেই বাচ্ছাটোৰ ন্যায় লাগে। আমাৰ কথা হৈছে ঘৰৰ মালিক জড়িত আছে বুলি সেইটো মই কথা ক'ব নোৱাৰো গোটেইখিনি, কিন্তু বাচ্ছাটোৰ সম্পূৰ্ণ ন্যায় লাগে। যি যেনেকে মৰিছে উচিত তদন্ত হৈ পেলাই বাচ্ছাৰ। এতিয়া কথা হৈছে কি, ইয়াত যে ঘৰ যে ভাড়া যে দিয়ে সিহঁতে, এতিয়া কোনো আলি বুলি কয় যোনটো মানুহ ভাড়া দিছে তেখেতৰ নাম আলি, আৰু তেখেতৰ ৱাইফ আছে, দুজনে মিলি পেলাই ঘৰ ভাড়া দিয়ে। ইয়াত ৰুম ভাড়া দি সিহঁতে সন্মুখত ৰাস্তা কিনাৰত সিহঁতৰ ঘৰ আছে, মেইন ঘৰ তাত থাকে। ইয়াত যে ঘৰ যে ভাড়া যে দিয়ে সিহঁতে একো ডকুমেণ্টছ নোলোৱাকে ভাড়া দিয়ে। আজি ভাড়া দিয়াত কি কৰি আছে কি কৰা নাই এইবিলাকতো সিহঁতে চব দায়িত্ব। ঘটনাটো হৈছে যে ইয়াত বাচ্ছা যে দুটা যে হৈছে, হৈ পেলাই যে বাচ্ছা দুটাৰ পৰা এটা বিক্ৰী কৰি পেলাইছে আৰু এটা মৰি গৈছে। মৰিছে নে সিহঁতে মাৰিছে এইটোতো কোনো গম নাপাওঁ আমি, কিন্তু আমাক তদন্ত কৰিব লাগিছিল আৰু আমাক ক'ব লাগিছিল যে আমাৰ বাচ্ছা দুটা হৈছে, এটা আমি বিক্ৰী কৰি পেলাইছো, 10,000 টকাত বেচিছে বুলি কৈছে। আৰু এটা বাচ্ছা যে সিহঁতে যে মৰি গৈছে, সিহঁতে যে পুতি থৈছে, সিহঁতে যে গাঁৱৰ ৰাইজ বিচৰা নাইকিয়া, গাঁৱৰ মানুহতো ইয়াত চবেই আছিলে, লগত ভাড়াতীয়াৰ মানুহো আছিলে, সিহঁতকো ক'বলৈ সিহঁতৰ দৰকাৰ আছিলে, কাকো কোৱা নাইকিয়া। 10,000 টকাত বেচিছে বুলি কৈছে। এতিয়া ঘটনাটো কিহৰ কাৰণে হৈছে, এতিয়া নিচা খায়, ড্ৰাগছ খায়, সিহঁতে মতা মাইকী দুটাই নিচা খায়, আৰু যোনজনী মাইকীৰ বাচ্ছা মৰিছে কেনেকে গম পাম, এইটো আমি ক'ব নোৱাৰো। সন্দেহ আমাৰ মানে এটা হ'ব পাৰে ড্ৰাগছৰ কাৰণে, সিহঁতে ড্ৰাগছ খাই যেতিয়া আৰু সিহঁতে ড্ৰাগছৰ নিচাতে কৰিব পাৰিব, বেলেগ কিবা বাচ্ছা বেচিছে, ড্ৰাগছ খাবৰ কাৰণে বেচিছে নে কিহৰ কাৰণে বেচিছে সিহঁতে গম পাব। নিচা যিহঁতে খায়, নিচাখোৰৰ কোনো গেৰাণ্টি নাই, বাচ্ছা নিচাৰ কাৰণেই বেচিব পাৰে। আৰু নমস্কাৰ, মোৰ নাম মহম্মদ শফিকুল ইছলাম। কালি ৰাতি তেখেত মোৰ ঘৈণীয়েকৰ ডাঙৰ বায়েক, তেখেত আজি 3 মাহ হ'ল ইয়াত আহিছে গিৰিয়েকক লৈ। তেখেত কেৰেলাত আছিলে, কেৰেলাত বিয়া হৈছে, গিৰিয়েকৰ লগত 3 মাহমান আগত ইয়াত আহিছে। ঠিক আছে, মই আহিব প্ৰথমে মনা কৰিছোঁ, ইয়াত আহিব নালাগে, আমি ভাড়া থাকোঁ, মই টমটম চলাই খাওঁ, মইতো চলাব নোৱাৰিম। গিৰিয়েক লৈ আহিছে, গিৰিয়েকৰ লগত আপোনাৰ এসপ্তাহমান আছিলে, গিৰিয়েক পেলাই থৈ গুচি গ'ল। তাৰপিছৰ পৰা গিৰিয়েক অহা নাই। মই যি পাৰোঁ টমটম চলাই, মোৰ আৰু এটা সংসাৰ আছে। ফাতেমা খাতুন মোৰ মিছেছৰ ডাঙৰ বাই হ'ব। তাৰপিছত মই যিখিনি পাৰোঁ তো খুৱাইছোঁ, 3 মাহ মই খুৱাই আছোঁ, পিছত মই নোৱাৰিম, মই খোৱা বুলি কেনেকৈ খুৱাম মই। পিছত বাচ্ছা দুটা জন্ম হৈছে, তোমালোকে কি কৰিবা কৰা। পিছত এটা বাচ্ছা তাৰ সৰু ভণ্টিয়ে ওচৰৰ মানুহ এজনক লগ কৰি চৰত দি দিছে, ট্ৰিটমেণ্টৰ কাৰণে 10,000 টকা দিছে। জাগাটো গম নাপালোঁ, মই নাজানো কাক দিছে, এইটো মই নাজানো, তাৰ ভনীয়েকে জানে, সৰু ভনীয়ে এনেকৈ দিছে কি কথা, মই এইখিনি জানো টকা 10,000 ট্ৰিটমেণ্ট কৰিবৰ কাৰণে দিছে। ঠিক আছে, সেইটো পিছত কালি ৰাতি মই নাই, ৰাতি 1টা মান বজাত বাচ্ছাটো ঢুকালে। ৰাতিপুৱা মই গম পালোঁ,